গুৱাহাটীত পঢ়িবলৈ গৈছিলে ইয়াৰ পৰা কলেজ গুৱাহাটীলৈ যাব লাগিব গুৱাহাটীলৈ যাব লাগিব মানে পঢ়িব লাগিবই প্ৰথম মানে পঢ়াটো ইয়াতে পঢ়িছিলে ইয়াৰ পৰা মানে স্কুল পাছ কৰি গুৱাহাটী গৈছিলে নেকি পাছ কৰি পেলাই গৈছো স্কুল পাছ কৰি মানে মেট্ৰিক পাছ কৰি গুৱাহাটী গ'ল ডাইৰেক্ট গৈছো মাজত আছে অলপ কিবা চাবিলে মই মনত পেলাই কওঁ ফটো মনত নাহে গম পাইছো কিমানলৈকে পঢ়িলে ককা এম এ পাছ তাৰপিছত এম কম কৰি এক্সাম কি এক্সাম দিলে পৰীক্ষা কি দিছিলে এম কম বুলি কয় সেইটো পাছ কৰিলে তাৰপিছত মানে কি তাৰপিছত কি চাকৰি কাৰণে এপ্লাই দিছিলে নি চাকৰি আপোনাৰ গুৱাহাটীত আছিলে গুৱাহাটীত টিউচন কৰি আছিলোঁ তাৰপিছতে আকৌ এম এ কৰিলোঁ তাৰপিছত তাত নাই আৰু কৰিবলৈ তাৰপিছত আকৌ ঘূৰি পেলাই পঢ়িবলৈ গৈছিলোঁ এৰি দিব লগা হ'ল তাত পঢ়াবলৈ আমাক মানুহ নাই কোনেও পইচা পাতি দিয়া নাই মই টিউচন কৰি পঢ়িছোঁ পঢ়ি পাইছেনে ময়ে নহয় আমাৰ ঘৰৰ বেছিভাগেই টিউচন কৰিহে পঢ়া কোনেও আমাক পইচা দি পঢ়োৱা নাই বুজি পাইছে নিজকো নিজে প্ৰতিষ্ঠা কৰিছোঁ মানে টিউচন কৰোঁ তাৰ পইচাৰে কলেজ পঢ়োঁ মানে কষ্ট হৈছে মানে ন হৈছে তাই ঘৰৰ দুই এক মানুহে সহায় কৰিছে একেবাৰে নাই কৰা বুলি ক'ব নাপায় কিন্তু হ'লেও দিগদাৰি আছিলে মানে টিউচন কৰি পেলাইহে পঢ়া হৈছে হয় না টিউচন মানুহক পঢ়ুৱাই তাৰে পইচাৰে পঢ়াওঁ আকৌ ময়ো তেনেকৈ আনৰ পৰা সহায় ল'ব লগা হয় ককাহঁতৰ মানে ভাই ভনীয়েক পৰিয়ালটো কিমান আছিলে মানুহ আছে কিতাপ এখন ডাঙৰ কিতাপ মোটামুটি ক'ব পাৰি মোটামুটি ক'লে আমাৰ 5জন মান হ'ব চাগে হয় নি 5জনটো হয় পাহৰি যোৱা যায় নহয় আমাৰ ডাঙৰ এজন দাদা আছে বিশ্বনাথখন তেওঁ কলিকতাত পঢ়িছিলে কলিকতাত প্ৰফেচাৰ কৰিছিলে তাৰপিছত এই ভজা শৰ্মা বুলি এজন আছিলে এজন জাজ আছিলে এইজন যে ল'ৰা ছোৱালীবোৰ মাৰিলে যে কোনজন নিজৰ ল'ৰা ছোৱালী পোছাক যে মাৰি যে তেনেকুৱা এজন কোনে নপঢ়িলে কিতাপখন নপঢ়িলে কোনজন মই নাই পঢ়া নেকি পঢ়ি চাব লাগিব কিতাপ আছিলে কিতাপ এখনো আছে ক'ত আছে নাই আৰু গোটেই নিজৰ ল'ৰা ছোৱালী এটাইবোৰ ল'ৰা নাই তেওঁৰ ল'ৰা ছোৱালীবোৰক মাৰিলে পুতি থ'লে তাৰপিছত ধৰা পৰিলে তেওঁকো ফাঁচি দিলে তেওঁ নিজেই জাজ তেওঁৰ লগত একেধৰণৰ কথাও বকাই দিলে আমাৰ মাজুকাৰী বুলি কয় ভোলা শৰ্মা তেওঁ আচৰিত বুলি পাইছে আৰু বলিয়াৰ নিচিনা হ'ল নেকি মানুহটো ফাঁচি দিলে এই সুধিবি ইয়াক সুধিব কাক আমাৰ বুঢ়ীজনীক সুধিব বুঢ়ীজনী বুঢ়ীজনী মানুহ কওঁ নহয় আমাৰ পৰা শিকি লয় অকণমান বুদ্ধি আছে গম পালো আৰু তাৰপিছত আৰু কি সুধিম তাৰপিছত আইতাৰ কথা সুধিম নেকি ককাক বেয়া লাগে না আইতাৰ কথা সুধিলে সুধি চাওঁ এতিয়া আইতাৰ কথাটো সুধিম বাৰু বেয়া পাব নালাগে তাৰপিছত মই সুধিম গম পাইছো এনে এতিয়া আইতাৰ লগত বিয়া কেতিয়া পাতিছিলে আপুনি সেইবিলাক মনত নাই তথাপি এনে জনা মতে ধৰ একো নাই এইটো ভিডিঅ'টো থাকিব তাৰপিছত মই ভিডিঅ' এটা কৰি থৈছো পিছত মই ককাক ধুনীয়াকে দেখাম এতিয়া আইতাৰ লগত মানে আপোনাৰ পত্নীৰ লগত ক'ত পাইছিলে ক'ত পাইছিলে পত্নীৰ লগত মই বিহাৰৰ পৰা আহি লগত ল'ৰা দুটামান লৈ মই ডাঙৰ দাদাই লৈ গ'ল আমাৰ চেগৰ চিনাকি মানুহ আমি দেখি পাইছোঁ কথা বতৰা পাতি পাইছোঁ তাতে আহি তেওঁ আপত্তি নকৰাত বোলে আপত্তি আছে বোলে নাই বিয়া হ'ব কেতিয়া হ'ব আমাৰ সেইবোৰ ইমান ভাল হেৰিয়াত নাই আৰু মানে তলত নামিছে ডুমৰীয়া ঘৰ তলতে বহি বায়েকে কথা সুধিছে তাই একো সোধা নাই মই সোধা নাই খালি কি পঢ়িলে কি নপঢ়িলে বেছি কথা ক'ব কি দৰকাৰ পৰিছে তেনে আইতা চামেলি শৰ্মা গুৱাহাটীৰহে আছিলে ন গুৱাহাটীত নহয় আমাৰ নিজৰ ঘৰ ঘৰতে নাই গুৱাহাটী এখন ডাঙৰ এইবোৰ জেগা কি বুলি কয় যোৰহাট বুলি যোৰহাট
তো এনে প্ৰথম মানে লগ কেনেকা পাইছিলে মানে আইতাক লগ কেনেকা পাইছিলে লগ নাই পোৱা কৈছোঁ আমি ঘৰত তেওঁলোকৰ ঘৰত গৈ চাই আহিছোঁ গম পাইছে তেওঁতো ঘৰ গুৱাহাটী গুৱাহাটীলৈ গ'লোঁ মই ডাঙৰ দাদাও ঘৰ আছে আমাৰ ককাই ভাইবিলাকৰ বহুতো গুৱাহাটীত ঘৰ আছে তেওঁৰ আমাৰ ল'ৰা ছোৱালীৰ দেউতাকৰ ঘৰ আছে মাকৰ ঘৰ আছে কি দি এইটো আছে তাত ঘৰ আছে নি তেতিয়া সুবিধা হ'ল হয় নাই সুবিধাতে মানে দেখা পালে হঠাৎ নেকি হঠাৎ মোৰ নাইকিয়া হৈ গ'ল এতিয়া আজি হেৰিয়ে আছিলে সৰু ল'ৰাটো আমাৰ ইয়াতে আছিলে কিছুদিন এওঁ ভায়েক যিটো সৰু এতিয়া সেই তাৰ লগতে কথা পাতি আছিলোঁ তেতিয়া মনত পেলাই তাহাঁতে ক'ব পাৰে মই ইমানটো ক'ব নোৱাৰা হৈ যায় পাহৰি যাওঁগৈ মোৰ একদম ব্ৰেইনে কাম নকৰা হৈ গৈছে কৈছোঁ নহয় পাহৰি গৈছোঁ কৰিম তেতিয়া মানে মই